সকলো ৰাইজলৈ মই ভানুদলে নমস্কাৰ জনাইছো। ৰাইজসকল মই এতিয়া আহিছো সোণাইগুলি মানে গুৱাহাটী সোণাইগুলিলৈ। ইয়াতে আহাৰ কাৰণটো হৈছে মই এগৰাকী মোৰ লগত বহি থকা বাইদেউগৰাকীক লগ কৰিব আহিছো। নমস্কাৰ বাইদেউ, আপোনাৰ নামটো অকণমান ক'বচোন। মোৰ নাম বন্দনা দাস বৰা। হয়, মই সোণাইগুলিত থাকোঁ। হয় হয়। ইয়ালৈ অহাৰ কাৰণটো আপোনালোকে গমেই পাইছে চাগে, অলপ হ'লেও ধৰিব পাৰিছে যে ইয়াত অহাৰ কাৰণটো হৈছে বাইদেউ এগৰাকী ফিষ্টুলা পেচেণ্ট আছিলে, কিন্তু বাইদেউৰ আজি এই বেমাৰ নাই। বাইদেউ সম্পূৰ্ণ সুস্থ। আৰু এনেকুৱা ধৰণৰ সাংঘাতিক বেমাৰবিলাক বা যন্ত্ৰণাদায়ক বেমাৰবিলাক কেনেকুৱা ধৰণৰ, যিসকলৰ হোৱা নাই আপোনালোকে গম নাপাব, যিসকলৰ হৈ আছে আপোনালোকে গম পাব। সেই অভিজ্ঞতাখিনি বাইদেউৰ পৰা মই জানিব আহিছোঁ আৰু কেনেকৈ ভাল পালে বা কেনেকৈ আৰোগ্য পালে সেই বিষয়ে অলপ কথা পাতিব আহিছোঁ, যাতে আপোনালোকৰ কাৰোবাৰ যদি এনেকুৱা ৰোগত ভুগি আছে আপোনালোকৰ যাতে সুবিধা হয়। আচ্ছা বাইদেউ, আপোনাৰ এই ফিষ্টুলা ৰোগটো কেতিয়াৰ পৰা আৰম্ভ হৈছিলে আৰু কেনেকুৱা ধৰণে আপোনাক যন্ত্ৰণা দিছিলে, কেনেকুৱা আপুনি অভিজ্ঞতা পাইছিলে, সেই বিষয়ে অকণমান জনাবচোন। হয়, মোৰ 2023 ছেপ্টেম্বৰ মানত মই মানে মোৰ শৌচাগাৰৰ ওচৰত এটা গুটি টাইপৰ মই অনুভৱ কৰিছিলোঁ। ফাৰ্ষ্ট তাৰপিছত আৰু সেইটো মই অনুভৱ কৰাৰ পিছত মই কেইদিনমান ভাবি থাকিলোঁ যে এইটো কি ওলাইছে বুলি। তাৰপিছত লাহে লাহে বিষ আৰম্ভ হ'ব ধৰিলে। তাৰপিছত বিষৰ পিছত লাহে লাহে পুষ্পনিও ওলাবলৈ আৰম্ভ কৰিলে। ক্ৰমান্বয়ে দিন যায় মানে। হয়, তাৰপিছত আৰু বিষ মানে ইমানেই বেছি হৈছে মানে মই আপোনাক বৰ্ণনা কৰিব নোৱাৰোঁ। ইমান বিষ তাৰমানে সেই বিষ গৈ একদম ব্ৰেইনতেই লাগেনে মই কি কৰিম কি নকৰিম। বিষ হ'লে মই মানে বিচনাত বাগৰি বাগৰি কান্দি থাকোঁ, ইমান বিষ। আৰু এনেকৈ কিছুদিন থকাৰ পিছত মই এদিন আয়ুৰ্বেদিক হস্পিটেললৈ গ'লোঁ। তাতে ডক্টৰক দেখুৱালোঁ। ডক্টৰে চাই পেলাই তেখেতসকলে কৈছে যে আপোনাৰ এইটো চাৰ্জাৰী কৰিব লাগিব, কাৰণ ফিষ্টুলাৰ বোলে বেলেগ ঔষধেই নাই চাৰ্জাৰীৰ বাহিৰে। গতিকে আৰু ভিতৰত বোলে পুজৰ নলী হৈ গৈছে, নলী হৈছে। তাত চাৰ্জাৰী বুলি ক'লে সৰুৱে হওক বা ডাঙৰেই হওক খুব ভয় লাগে। তাৰপিছত মোৰ মানে আজি 2 বছৰমান আগতে মোৰ কাষৰ নেইবাৰ বৌ এজনী দেই, চাগে মোৰ ভগৱানৰ চাগে আশীৰ্বাদ আছে, গতিকে মই লিংকবিলাক পাই গৈ আছোঁ তেনেকুৱা আৰু। তাৰপিছত আৰু নেইবাৰ বৌজনীয়ে মানে ছাৰ কমল ইউচুফ ছাৰৰ কথা মানে কৈ থাকে যে পাইলছৰ এনেকৈ এজন ডক্টৰ মানে আছে, ফেচবুকতো পাইছোঁ, ইউটিউবতো পাইছোঁ, মানুহবোৰে ভাল হৈছে এনেকৈ কৈ থাকে। আৰু মোৰ যিহেতু পাইলছ নাই, মই ইমান গুৰুত্ব দিয়া নাই, গতিকে গুৰুত্ব দিয়া নাছিলোঁ। কিন্তু মোৰ সেই কথাটো মানে মোৰ মাইণ্ডত মানে ষ্ট্ৰাইক কৰিছে তেতিয়া। লগে লগে হস্পিটেলৰ পৰা মই লগে লগে বৌলৈ ফোন কৰিছোঁ যে বৌ, আপুনি যে এনেকৈ কৈছিলে পাইলছৰ এনেকৈ ভাল হয় হোমিঅ' মানে ঔষধ, আপোনাৰ কণ্টেক্ট নম্বৰ আছে নাই? বৌয়ে মোক ক'লে যে চাব লাগিব, আপুনি আহকচোন বাৰু, তেনেকৈ ক'লে। মই হস্পিটেলৰ পৰা মই ডক্টৰক ক'লোঁ ঠিক আছে মই চাই ল'ম, কাৰণ মোৰ ছোৱালীৰো 12 ফাইনেল দিব আহি আছে, মই যদি বেডত পৰি থাকোঁ দিগদাৰী হ'ব। আৰু মই নিজে নিজে ভাবিছোঁ যে এতিয়া ইমান বিষ, ইমান পেইন, আৰু চাৰ্জাৰীৰ পিছত কিমান হ'ব, মই নিজেই উপলব্ধি কৰিছোঁ। কৰি পেলাই মই ঘৰলৈ আহি বৌৰ তালৈ আহিলোঁ। বৌয়ে বিচাৰি খুচাৰি বহুত হেল্প কৰিলে, বৌজনীয়ে বিচাৰি নাম্বাৰটো দিলে মোক। দিয়াৰ লগে লগে মই ছাৰলৈ কণ্টেক্ট কৰিলোঁ। ছাৰে মানে মাত্ৰ কৈছে যে আপুনি আহক চেম্বাৰলৈকে, তেনেকৈ ক'লে। তাৰপিছত মই নৱেম্বৰৰ 7 তাৰিখে ছাৰৰ চেম্বাৰলৈ গ'লোঁ, ছাৰ কমল ইউচুফ ছাৰৰ চেম্বাৰলৈ গ'লোঁ। গৈ তেখেতক মই ফটো উঠাই লৈ গৈছিলোঁ দেই, মোৰ ফিষ্টুলাটো, কাৰণ তো দেখুৱাবতো নোৱাৰি য'তে ত'তে। তেখেতে ফটোটো দেখিয়ে কৈছে বাপৰে ইমান ডাঙৰ হৈছে, আপুনি কেনেকৈ আছে? কৈছে আপুনি কেনেকুৱা ধৰণৰ আপোনাৰ কওকচোন। মই বিষৰ কথা ছাৰক সম্পূৰ্ণ বিৱৰি কৰোঁ, কাৰণ মই ভাবিছোঁ মোৰ মানে ভগৱানৰ কোনো বচাবলৈ নাই এতিয়া, কাৰণ ডক্টৰে যদি নবচায় মোক মানে বচাবলৈ কোনো নাই, এনেকুৱা টাইপৰ হৈ গ'ল। আৰু বেলেগ বেলেগ বেমাৰৰ কথাও ভাবিলোঁ, ভিতৰত কি বা হৈ আছে এনেকুৱা ধৰণৰ, যিহেতু আমি চকুৰে দেখা নাপাওঁ। হয়, তাৰপিছত ছাৰে ক'লে যে আপুনি কি কি খাই আছে, মই গোটেই খোৱাৰ লিষ্টখন ক'লোঁ। ছাৰে কৈছে আপুনি একদম টেঙা সম্পূৰ্ণ টোটেলি বাদ দিয়ক, কাৰণ টেঙা খালে আপোনাৰ ভাল নহ'ব, আৰু মই খোৱাৰ যিখিনি লিষ্ট দিম সেইখিনি আপুনি যদি বাছি ফ'ল' কৰিব, যদি ফ'ল' নকৰি ঔষধো খাইছে তেনেকৈও খাই আছে তেতিয়া কিন্তু ভাল নহ'ব, ভাল নহ'লে কিন্তু মোক নক'ব। মই ছাৰক আশ্বাস দিলোঁ যে ছাৰ মোক আপুনি যি যি খাবলৈ মানা কৰে মই আজিৰ পৰা গোটেই জীৱন নাখাওঁ, কিন্তু মোৰ বেমাৰটোহে ভাল হ'ব লাগে, বেমাৰটো ভাল হ'ব লাগে। তাৰপিছত ছাৰে ঠিক তেনেকুৱাকৈ এটা কোৰ্চ দিলে মোক, 3 মাহৰ কোৰ্চ এটা দিলে। কোৰ্চটো খাই মই 2 সপ্তাহমানতেই মানে
তেখেতে কৈছে যে আপোনাৰ পুজখিনি ড্ৰেইনেজ হৈ যাব কাৰণ ভিতৰ কিছুমান ঔষধ খালে কি হয় পুজবিলাক থাকি যায় ভিতৰত একো নোলায় শুকাবলৈ আৰম্ভ কৰে কিন্তু ছাৰৰ 2 সপ্তাহ 15 দিন মানত পুৰা পুজ ওলাইছে মোৰ আৰু যিমানেই ওলাইছে সিমানেই মই ভাল পাই আহিছো মানে বাহিৰ হৈ গৈছে আৰু তেতিয়া বিখিনি কমি আহিছে আৰু মই ছাৰে দুয়াৰ মতে খোৱাৰ মতে যিটো যেনেকৈ ক'লে মই একদম ফ'ল' কৰিছোঁ মানে 1% মই মানে হেৰি কৰা নাই ফ'ল' কৰিছোঁ 15 দিন মান পুৰা পুজ পানী ওলাইছে ওলোৱাৰ পিছত লাহে লাহে মই নিজেই প্ৰমাণ পাই আহি আছো যে মোৰ ভাল হ'বলৈ ধৰিছে বস্তুটো সৰু সৰু হৈ আহি আছে মই ইমান ভাল পাইছোঁ মই মানে কৈছোঁ বহুতক যে মোৰ মানে ভাল হৈছে বস্তুটো কাৰণ মই ভবা নাছিলোঁ যে এনেকৈ ঘপককৈ ভাল হৈ যাব আৰু মই খুৱাব ভয় খাইছোঁ মই বিৰাটেই ভয় খাইছোঁ মোৰ ঘৰৰ মানুহে মোৰ বিষত মানে তেওঁলোকে কি কৰিম কি নকৰিম মানে উপায় নোহোৱা হৈ যায় কোনোবাই যদি কৈছে সেকিব লাগে সেকিছোঁ কোনোবাই যদি কৈছে গৰম পানীত বহিব লাগে বহিছোঁ যোনে যি কৈছে তাৰমানে কিন্তু মই থাকিব নোৱাৰোঁ বিষত তেনেকুৱা হৈছিলে তাৰপিছত আৰু 3 মাহ মোৰ কমপ্লিট হ'ল মই এতিয়া 100%ই ভাল পাইছোঁ আচ্ছা বহুত ভাল কথা ন কেনেকুৱা অৱস্থাত আছিলে আপোনাৰ আৰু বিষটো বিষ আৰু এটা চিন্তা কেতিয়া ভাল পাব কোনে ভাল কৰিব পাৰিব বিৰাট এটা চিন্তা হৈছিলে কিয় যেতিয়া ভিতৰত পুজৰ নলী হৈছে বুলি কৈছিলে তেতিয়া ভাবিছিলোঁ যে কাৰণ দেখা নোপোৱা বেমাৰ আৰু তাৰপিছত বা কি হৈ যায় তেনেকুৱা বিভিন্ন ধৰণৰ চিন্তা আহিছিলে আৰু চিন্তা কৰি তাৰপিছত ছাৰক মই মানে ভগৱানে মোক মানে চাগে পুৱাই দিলে ছাৰক ভগৱানকে ধন্যবাদ দিওঁ যে ভগৱানে এটা ৰাস্তা যে দিলে লিংক এটা দিলে হয় গতিকে মই ইউসুফ ছাৰকতো মই ধন্যবাদ দিছোঁৱেই লগতে ভগৱানকো ধন্যবাদ দিছোঁ যে আপুনি মোক হেল্প কৰিলে কমচে কম সেইজন ডক্টৰৰ ওচৰলৈ যে লৈ গ'ল কিছুমান বহুত এনেকুৱা ফিস্টুলাৰ পেচেণ্ট আছে যে ডক্টৰৰ ওচৰত ডক্টৰ গৈয়ে থাকে বদলাই থাকে ভাল নাপায় ভাল ৰিজাল্ট নাপায় পইচা টকাটো যায়েই কিন্তু মানুহজনৰ যে কিমান হেৰাচমেণ্ট হয় গতিকে মোৰ যি ক্ষেত্ৰত যে তেনেকুৱা নহ'ল মই এবাৰতেই ছাৰক লগ পালোঁ আৰু মই সেইকাৰণে চবকে ক'বও বিচাৰোঁ যে ছাৰ কমল ইউসুফৰ ছাৰৰ তালৈ যাওক যিবিলাকে মানে এনেকুৱা ৰোগত ভুগি আছে গতিকে গৈ পেলাই আপুনি এবাৰ চাওক কাৰণ বিভিন্ন ডক্টৰ ঘূৰি ফুৰিছে ছাৰৰ তালৈ যাওক 100% মই যিহেতু 100% 3 মাহত হ'ব পাৰিছোঁ গতিকে চবেই 100% হ'ব পাৰিব বুলি মোৰ এটা বিশ্বাস আশা নিশ্চয় সেয়া ৰাইজসকল আপোনালোকে বাইদেউৰ কাহিনীখিনি শুনিলে কেনেকৈ আৰম্ভ হৈছিলে কেনেকৈ যন্ত্ৰণাত ভুগি আছিলে আৰু কেনেকৈ উদ্ধাৰ হ'ল গতিকে ময়ো ক'ব বিচাৰোঁ আপোনালোকে যদি এনেকুৱা ৰোগত কোনোবাই ভুগি আছে ফিস্টুলা ৰোগত ভুগি আছে অকল ফিস্টুলাই নহয় ছাৰে ফিচাৰ আৰু পাইলছ এই তিনিওটা ৰোগেই সম্পূৰ্ণ আৰোগ্য কৰিছে বহুত মানুহ আজিলৈকে হাজাৰ হাজাৰ মানুহ ভাল পাইছে আৰু তাৰে ভিতৰত প্ৰমাণ হিচাপে বাইদেউ এগৰাকী আপোনালোকক মই দেখাই দিছোঁ যে গতিকে আপোনালোকে যদি এনেকুৱা ৰোগত ভুগি আছে তেতিয়াহ'লে আপোনালোকে ডক্টৰ কামাল ইউসুফ ছাৰক যোগাযোগ কৰক আৰু সময় অপচয় নকৰিব টকা পইচা এনেই বৰবাদ নকৰিব ইফালে গৈ বহুত মানুহ শুনাৰ পিছতো নাই মই ওচৰৰ মানুহজনৰ লগত কৰি লওঁ বা আমুকৰ লগত কৰি লওঁ তামুকৰ লগত টাইমটো গৈ থাকে নহয় জানো টাইমটো গৈ থাকে টকাৰ অপচয় হয় বাঢ়ি থাকে আৰু এটা মানসিক এটা বিৰাট এটা টেনশ্যন ডিপ্ৰেছ হৈ যায় গতিকে আপোনালোকে যোগাযোগ কৰক আপোনালোকেও আৰোগ্য পাব তাকে কামনা কৰিছোঁ আৰু বাইদেৱে আমাক মূল্যৱান সময়খিনি দিয়াৰ বাবে আপোনালৈ বহুত বহুত ধন্যবাদ থাকে ধন্যবাদ